কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সোণাৰীত পূৰ্ব সৈনিক আৰু বীৰ নাৰীৰ প্ৰতিবাদী কাৰ্যসূচী পাকিস্তানী आतंकवादी हम बरदार पे आ रहे हैं पाकिस्तानी आतंकवादी मुर्दाबाद हम पूर्व सैनिक कम्युनिटी भारत सरकार के साथ है इत्यादि শ্লোগানেৰে সোণাৰীত পূৰ্ব সৈনিক আৰু বীৰ নাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ফেডাৰেশ্যন অফ ভেটাৰানছ এছ'চিয়েশ্যন নতুন দিল্লীৰ আহ্বানক্ৰমে আজি চৰাইদেউ জিলাৰ পূৰ্ব সৈনিক আৰু বীৰ নাৰীসকলে তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত সোণাৰীত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে 2023 চনৰ পৰাই বিভিন্ন কাৰ্যসূচী মাধ্যমৰ যোগেদি পূৰ্ব সৈনিক আৰু বীৰ নাৰীসকলৰ পেঞ্চনৰ বিসংগতি তথা আন সমস্যাবোৰৰ বিষয়ে অৱগত কৰাই হোৱাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে কোনো বিহিত ব্যৱস্থা নোলোৱাৰ পৰিপ্ৰেক্ষিতত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে কাৰ্যসূচীৰ শেষত জিলা আয়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰক্ষা মন্ত্ৰী আৰু ৰক্ষা সচিবলৈ একোখনকৈ 12 দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় আনহাতে কাৰ্যসূচীৰ আৰম্ভণিতে কাশ্মীৰৰ পহেলগামত শেহতীয়াকৈ পাকিস্তান সমৰ্থিত উগ্ৰপন্থীয়ে ভাৰতীয় পৰ্যটকসকলক নৃশংসভাৱে গুলীয়াই হত্যা কৰাৰ বিৰুদ্ধে ধৰ্ণা দিয়া হয় প্ৰবীণ সৈনিক তথা বীৰ নাৰীসকলে আজি পহেলগাম জম্মু কাশ্মীৰত নিৰীহ পৰ্যটকসকল আৰু বিদেশী পৰ্যটকসকলক পাকিস্তানী সমৰ্থিত আতংকবাদীয়ে যি নিষ্ঠুৰতাৰে হত্যা কৰিলে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ ইয়াৰ বিপৰীতে যেন তেওঁলোকে কঠোৰতকৈ কঠোৰতম যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আমি সমূহ ভেটাৰান কমিউনিটিকে ভাৰত চৰকাৰক আহ্বান জনাইছোঁ আমি সদায় ভেটাৰান কমিউনিটিয়ে ইয়াৰ বাবে ভাৰত চৰকাৰৰ লগত সদায় একজোট হৈ থাকিম স্বৰ্গবাসী পৰ্যটকসকলৰ পুণ্যাত্মাই পৰম পিতাৰ চৰণত চিৰশান্তিত যেন বিৰাজ কৰে তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ তথা শোকসন্তপ্ত পৰিয়াললৈ আমি ভেটাৰানছ কমিউনিটিয়ে আমাৰ পূৰ্ব সৈনিক তথা বীৰ নাৰীসকলৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু আমি তেওঁলোকক সকাহ দিব বিচাৰোঁ যে আমি সদায় তেওঁলোকৰ সৈতে আছোঁ আৰু দেশবাসীৰ সুৰক্ষাৰ বাবে বা ভাৰত মাতাৰ সুৰক্ষাৰ বাবে আমি যদি আজিও বৰ্ডাৰলৈ যাবলগীয়া হয় তেতিয়াহ'লে আমি বৰ্ডাৰলৈ যাবলৈ সাজু আছোঁ জয় ভাৰত মাতা কি জয় ভাৰত মাতা কি এই প্ৰতিবাদী কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ দ্বাৰাই আমি দাবী ৰাখিব বিচাৰোঁ যে আমি ইতিমধ্যে প্ৰায় ফেব্ৰুৱাৰী 2023 চনৰ পৰা কৰি অহা আমাৰ দাবীৰ বিপৰীতে নানা প্ৰতিবাদী কাৰ্যসূচী আৰু নানা আমাৰ স্মাৰক পত্ৰ আমাৰ মহামহিম ৰাষ্ট্ৰপতি মহোদয়লৈ মহামহিম প্ৰধানমন্ত্ৰী মহোদয়লৈ মহামহিম ৰক্ষামন্ত্ৰী মহোদয়লৈ আমি প্ৰেৰণ কৰিছোঁ কিন্তু আজি ইমান দিন উকলি যোৱাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে আমাৰ দাবীসমূহৰ প্ৰতি কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই সেয়েহে আজি আমাৰ সৰ্বভাৰতীয় মঞ্চ ফেডাৰেশ্যন অফ ভেটাৰান এছ'চিয়েশ্যনৰ আহ্বান মৰ্মে আমি চৰাইদেউ জিলা ভেটাৰান এছ'চিয়েশ্যনে আমাৰ সকলো প্ৰবীণ সৈনিক তথা বীৰ নাৰীসকলৰ হৈ এই প্ৰতিবাদী কাৰ্যসূচী আমি ইয়াত আয়োজন কৰিছোঁ 12টা দাবী আৰু ইয়াত আমাৰ মুখ্য দাবী হৈছে যে সমাগত 8ম দৰমহা আয়োগ গঠন কৰা হৈছে তালৈ আমাৰ ফেডাৰেশ্যন অফ ভেটাৰান এছ'চিয়েশ্যনৰ প্ৰতিনিধি মণ্ডলক আমন্ত্ৰিত কৰি আমাৰ সমূহ ভেটাৰান কমিউনিটিক ৰিপ্ৰেজেণ্ট কৰিবলৈ চৰকাৰে যেন আমাক সুবিধা দিয়ে সেইটোৱে আমাৰ মুখ্য দাবী বাকী আন আনুষংগিক ইয়াত আমাৰ OROP2 আৰু 7 পে কমিশ্যনত হোৱা পেঞ্চনৰ বিসংগতি আৰু আমাক জেচিঅ' আৰু ORS কেটেগৰীক লৈ পেলাই কৰি অহা বহুতো ডিছক্ৰিমিনেশ্যনৰ কথা আমি সময়ে সময়ে অৱগত কৰি আহিছোঁ সেইবোৰ এটা বহুত দীঘলীয়া তালিকা আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে আমি এখন 12 দফীয়া স্মাৰক পত্ৰ সন্মানীয় জিলা আয়ুক্ত মহোদয়ৰ যোগেদি আমি প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছোঁ আমি আশা কৰোঁ ভাৰত চৰকাৰে অনতিপলমে আমাৰ দাবীসমূহ বিচাৰ কৰি চাব তথা তাৰ এক যথোপযুক্ত নিদান দি আমাক সকাহ দিব বুলি আমি ভাৰত চৰকাৰক এই মঞ্চৰ পৰাই অনুৰোধ জনালোঁ মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য
আগন্তুক প্ৰধান শিশুৰ নিয়মৰে সুলভ জনাইছে আপোনালোকৰ বিহু লাগিছে নাই আমাৰ কিন্তু ডিলাৰত লাগিছে আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হায়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000 অসমবাসী ৰাইজক NKS হিৰো ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি তেতিয়াহ'লে আপোনালোকে আহক NKS হিৰো ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে